মই কন্দৰ্প গৈ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইমে বিগ ব্ৰেকিং এই মুহূৰ্তত ৰমজান মাহৰ প্ৰথমটো দিনটোতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে মছজিদত চুৰিকাণ্ড সংঘটিত কৰাৰ প্ৰয়াস কৰিছিল এগৰাকী যুৱকে তাৰ পিছতে যুৱকজনক কৰায়ত্ব কৰে ৰাইজে আৰু উত্তম মাধ্যম সোধাই যুৱকজনক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে হস্ৰ জনাইছে এই মুহূৰ্তত ৰমজান মাহৰ প্ৰথমটো দিনটোতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে মছজিদত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে হাতেলুতে ধৰা পৰিছে চুৰি কৰিবলৈ গৈ সাইদুল নামৰ এগৰাকী যুৱক জনাইছো মছজিদত ভয়ংকৰ কাণ্ড ৰমজানৰ প্ৰথমটো দিনটোতেই ভয়ংকৰ কাণ্ড সংঘটিত হৈছে জুৰিয়াৰ মেলেকাধিঙত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা মছজিদৰ দান পাত্ৰ ভাঙি টকা চুৰিৰ চেষ্টা সাইদুল নামৰ যুৱকৰ আৰু মছজিদৰ ভিতৰত চুৰি কৰিবলৈ গৈ ৰাইজৰ হাতেলুতে ধৰা পৰিল সাইদুল ৰাইজৰ হাতত ধৰা পৰি বৰ্তমান আৰক্ষীৰ জিম্মাত আছে সাইদুল উত্তম মধ্যম সদায় গতাই দিয়া হৈছে জুৰিয়া আৰক্ষীক জুৰিয়াৰ মেলেকাধিঙত এই ঘটনা সংঘটিত হৈছে পবিত্ৰ ৰমজান মাহৰ প্ৰথমটো দিন আজি প্ৰথমটো দিনত ভয়ংকৰ কাণ্ড মছজিদত সংঘটিত হৈছে হাতেলুতে ধৰা পৰিছে সাইদুল নামৰ এগৰাকী যুৱক জুৰিয়াৰ মেলেকাধিঙত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা মছজিদৰ ভিতৰত চুৰি কৰিবলৈ গৈছিল আৰু তাৰ পিছতে ৰাইজৰ হাতত ধৰা পৰে চুৰটো ৰাইজৰ হাতত ধৰা পৰি বৰ্তমান আৰক্ষীৰ জিম্মাত আছে ৰাইজে গতাই দিছে আৰক্ষী আমি সংসদে কৈ আছো বৰ্তমান আৰক্ষীৰ হাতত গতাই দিয়া হৈছে মছজিদৰ দান পাত্ৰ ভাঙি পেলাই সময়তে ৰাইজে ধৰা পেলাই ৰাইজৰ হাতত ধৰা পৰে যুৱকজনে মছজিদত চুৰিকাণ্ড সংঘটিত কৰাৰ তাৰপিছতে আৰক্ষীক সমজাই দিয়া হয় বৰ্তমান আৰক্ষী থানাৰ আলহী এগৰাকী মছজিদৰ দান পাত্ৰ ভাঙি টকা চুৰিৰ চেষ্টা কৰিছিল সাইদুলে পবিত্ৰ ৰমজান মাহৰ প্ৰথম দিনটোতে মছজিদত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে জুৰিয়াৰ মেলেকাধিঙত এই ঘটনা সংঘটিত হৈছে নিশ্চাংশ দেখুৱাই আছো জুৰিয়াৰ মেলেকাধিঙত চাঞ্চল্যকৰ ঘটনা মছজিদৰ দান পাত্ৰ ভাঙি টকা চুৰিৰ চেষ্টা চলাইছিল এগৰাকী সাইদুলে সাইদুলক বৰ্তমান আৰক্ষীয়ে লৈ গৈছে উত্তম মাধ্যম সোধাইছে জুৰিয়াৰ ৰাইজে জুৰিয়াৰ মেলেকাধিঙত এই ঘটনা সংঘটিত হৈছে ৰমজান মাহৰ প্ৰথম দিন আজি পবিত্ৰ ৰমজান মাহৰ প্ৰথম দিনাই মছজিদত ভয়ংকৰ কাণ্ড জনাই আছো হাতেলুতে ধৰা পৰিছে সাইদুল জুৰিয়াৰ মেলেকাধিঙত এটা মছজিদৰ ভিতৰত প্ৰৱেশ কৰিছিল মছজিদৰ ভিতৰত প্ৰৱেশ কৰি দান পাত্ৰ ভাঙি পেলাই বিভিন্ন সামগ্ৰী হাত দিছিল কিন্তু ৰাইজে গম পায় ৰাইজে এগৰাকী সাইদুল নামৰ চোৰক তাৰ পিছতে আৰক্ষীক খবৰ দিয়া হয় ঘটনাস্থলীত আৰক্ষী লৈ গৈছিল আৰক্ষী আহি নোপোৱাৰ পূৰ্বে ৰাইজে এইগৰাকী চোৰক জনাইছো পবিত্ৰ ৰমজানৰ প্ৰথম দিনাই মছজিদত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে হাতেলুতে ধৰা পৰিছে সাইদুল নামৰ এইগৰাকী চোৰ জুৰিয়াৰ মেলেকাধিঙত সংঘটিত হৈছে ৰমজান মাহৰ আজি প্ৰথমটো দিন আজিৰ পৰাই ৰোজা ৰাখিছে মুছলমানসকলে আৰু এই পবিত্ৰ দিনটোতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে মছজিদত প্ৰৱেশ কৰিছিল এগৰাকী যুৱকে তাৰ পিছতে মছজিদৰ দান পাত্ৰ ভাঙি পেলাই আৰু ৰাইজে ধৰা পেলাই এইগৰাকী উত্তম মধ্যম সহায় তাৰপিছত আৰক্ষীক খবৰ দিয়া হয় আৰক্ষীয়ে বৰ্তমান লৈ গৈছে ইয়াৰ মেলেকাধিঙত এই ঘটনা সংঘটিত হৈছে পুনৰবাৰ জনাইছো ৰমজান মাহৰ আৰম্ভণিতে প্ৰথম দিনটোতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে জুৰিয়াতে ঘটনা সংঘটিত হৈছে মছজিদত প্ৰৱেশ কৰি এগৰাকী যুৱকে দান পাত্ৰ ভাঙি পেলাই আৰু মছজিদত দান পাত্ৰৰ পৰা ধন দিয়াৰ প্ৰয়াস কৰিছিল তাৰ পিছতে ৰাইজে গম পায় এগৰাকী যুৱকক উত্তম মধ্যম সদায়
বৰ্তমান আৰক্ষীক চমজাই দিয়া হৈছে যুৱকজনক। যুৱক মছজিদত প্ৰৱেশ কৰিছিল, মছজিদত প্ৰৱেশ কৰি দান পাত্ৰ ভাঙি পেলাই বৃহৎ পৰিমাণৰ দান পাত্ৰ লৈ যোৱাৰ প্ৰয়াস কৰিছে। কিন্তু ৰাইজে কৰায়ত্ব কৰিছে বৰ্তমান এইগৰাকী জনাইছো ৰমজানৰ প্ৰথম দিনাই মছজিদত ভয়ংকৰ কাণ্ড সংঘটিত হৈছে। ৰাইজৰ হাতত চুৰ কৰিবলৈ আহি হাতে হাতে ধৰা পৰে এইগৰাকী চাইদুল নামৰ চুৰ। ৰাইজৰ হাতত ধৰা পৰি বৰ্তমান আৰক্ষীৰ জিম্মাত আছে চাইদুল। ঘটনাস্থলীতে আৰক্ষী উপস্থিত হৈ চাইদুলক থানালৈ লৈ গৈছে। বৰ্তমান আৰক্ষী থানাৰ আৰক্ষী এগৰাকী চাইদুল। আমি ৰাতি 12-12:30 বজাত আহিছো, কিবা পেচাব কৰিবলৈ ওলাইছো। ওলোৱাৰ পিছত আমি ৰাইজে দেখা পাইছো সি দান পাত্ৰ কেইটা ভাঙি, ইয়াৰ জোতা আছিলে লগত, ভাঙি পইচা কেইটা লৈ গৈ আছে। তাৰপিছত আমি ৰাইজে মিলি তাক আটক কৰিছো, ধৰিছো। ইয়াৰ পূৰ্বেও মেলেকাঠিঙত কিবা চোৰৰ উপদ্ৰৱ যিটো চলি আছে, ইয়াৰ পূৰ্বে তেওঁ ধৰা পৰিছিল নেকি? আৰু ধৰা নাই, আৰু আমি 3-4 বাৰ আমাৰ ইয়াৰ পৰা পইচা নাইকিয়া হৈছে। ঘৰ ক'ত? তোক ৰাইজে কিয় আটক কৰিছে মেলেকাঠিঙত ৰাতি 12:30 বজাত? ৰাইজে এতিয়া ইয়াত সন্দেহ কৰিছে মই চুৰ কৰিছো বুলি কৈছে। চুৰ কৰিছ? তোৰ ঘৰ ক'ত? ৰাতি 12:30 বজাত তই মেলেকাঠিঙত কি কৰ? 1 বজাত 12:45 বজাত তই মেলেকাঠিঙত কি কৰ? কিয় আহিছিলি? মই কাম কৰিছিলো ইয়াত। ক'ত কাম কৰিছিলি? জুৰিয়া কাম কৰি জুৰিয়া কাৰ ঘৰত কাম কৰিছিলি তই? জুৰিয়া নাম নাজানো, বাঙালী ঘৰ। কাৰ ঘৰ? বাঙালী। কাৰ লগত কৰিছিলি? এইটো মানুহ আছিল, 3-4টা আছিল। নাম ক, মানুহকেইটাৰ নাম ক, কাৰ লগত কৰিছ? ৰুহুল আছিল আৰু দুটাৰ নাম ৰুহুলৰ ঘৰ ক'ত? ৰুহুল ঘৰ ইফালে আগত আছে। কিমান দিন ধৰি কাম কৰ? কিমান দিন ধৰি কাম কৰ? বেছি দিন হোৱা নাই, অৰুণাচল কৰিছিলো আগত। তই ইয়াত যে কাম কৰি আছ, জুৰিয়া কাম কৰিছ, কাৰ ঘৰত কৰিছ? ইয়াত মাৰ্কেটৰ পৰা আহিছিলো। জুৰিয়া তই কাৰ ঘৰত কাম কৰিছ? জুৰিয়া এই বাঙালী এটা ঘৰ। তোৰ মালিকৰ নাম নজৰ কাম কিয় কৰিছ তই? ঘৰ ক'ত? শ্বিলঙৰ। তোক ৰাইজে কিয় আটক কৰিছে মেলেকাঠিঙত ৰাতি 12:30 বজাত? ৰাইজে এতিয়া ইয়াত সন্দেহ কৰিছে মই চুৰ কৰিছো বুলি কৈছে। চুৰ কৰিছ? তোৰ ঘৰ ক'ত? ৰাতি 12:30 বজাত তই মেলেকাঠিঙত কি কৰ?